গাইজ মামাৰ চিত্ৰলৈ আপোনাক ধৰিব পৰা নাই। মামা এনেকুৱা এটা ডেঞ্জাৰতকৈ ব্ৰেইন খাটাইছে, সেইটা হৈছে নিযুত মইনা আঁচনি। মামাই কিছুদিন আগত দিছিল ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ছেমৰ মইনা আঁচনি, ছোৱালীবিলাকক মইনা আঁচনিৰ ব্যৱস্থা কৰিছিল আৰু মইনা আঁচনি 1 মাহৰ ভিতৰতে চেক সোমাই গৈছে, মানে চেক আহি গৈছে। তেতিয়া চেকবিলাক মইনা আঁচনিৰ চেকবিলাক ষ্টুডেণ্টবিলাক কি কৰিছে, বেংকত জমা দিছে। এতিয়ালৈকে বেংকত পইচা সোমোৱা নাই, কিয় জানেনে? মামাই পিছত চাইছে যে এইবিলাক ছোৱালীবিলাক যিবিলাকক দিছোঁ মই মইনা আঁচনি পইচা, সেইবিলাকতো 80% ভোটৰ লিষ্টত নাম নাই, মানে ভোট নাই। তো এতিয়া মামাই বুদ্ধি আৰু দেখাইলে যে 5th ছেমৰ যিবিলাক ছোৱালী আছে সেই ছোৱালীবিলাকক মইনা আঁচনি দিব লাগে। এতিয়া 5th ছেমৰ মইনা আঁচনি দিব তাক কোনবিলাক, সেইবিলাক যিবিলাকে স্কুটি পোৱা নাই। তো মানে স্কুটি যিবিলাক পাইছে সেইবিলাকতো মানে ভোট দিব মামাক চিয়'ৰ। এতিয়া যিবিলাকে ভোট স্কুটি পোৱা নাই, এতিয়া সিহঁততো ভোট লাগিব। তো সিহঁতৰ ভোটৰ কাৰণে কি কৰিছে, সিহঁতকে এতিয়া মইনা আঁচনি দিব। তো মইনা আঁচনি সিহঁতে যদি পায়, মামা জিকি গৈছে, মামা জিন্দাবাদ। মামাৰ ব্ৰেইন কাৰো লগত নিমিলে, মামা একাই 100 ভাৰতত কেতিয়াবা ৰাজ কৰিব। মামাই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মানে ৰাস্তাৰ পৰা মানে গেট আউট কৰি দিব। এতিয়া মামাই মানে চক্ৰান্ত কৰি আছে, মামা প্ৰধানমন্ত্ৰী খেলিব। মামাৰ ব্ৰেইন ডেঞ্জাৰাছ। চেলুট মামা, চেলুট, থেংক ইউ।